Go back, go back. Gaurav Gogoi, go back. Go back, go back. Pakistani agent, go back. Go back, go back. Gaurav Gogoi, go back. Go back, go back. আপোনালোকে জানে যে আজি আমাৰ কাৰ্বি আংলং জিলালৈ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আহিছে। আপোনালোকে গম পায় তেখেতৰ পিতৃ স্বৰ্গীয় হেৰি তৰুণ গগৈ ডাঙৰীয়া দেৱ 15 বছৰ শাসন কৰিছে আমাৰ কাৰ্বি আংলঙত। ইয়াতে 15 বছৰ তেখেতৰ চৰকাৰ আছিলে আৰু এই 15 বছৰ শাসনত আমাৰ যি কাৰ্বি আংলঙৰ যি অৱস্থা আছিলে এই অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে। এই আপোনালোকে যোনটো য'ত থিয় হৈছে এই ৰাস্তাডোখৰ এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে। 1% ডেভেলপ কৰা নাই। আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰো যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিলে আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে। এয়াই হৈছে পৰিৱৰ্তন। আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে এটা মানে কাৰ্বি আংলং খালি বন্ধ কালচাৰ আছিলে। এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত। আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবো। আৰু আমি পাব্লিক হিচাপে আমি কাৰ্বি আংলং বাসীৰ ৰাইজ হিচাপে আমি এই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছো। কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে বৰ্তমান খুব ধুনীয়াকে চলি আছে। আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে তাৰ বাবে আমি সকিয়নি দিছো গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু আমি কাৰ্বি আংলং বাসীৰ ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছো। কাৰণ আমি নিবিচাৰো সেই শাসনকাল। আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিকোনো উন্নয়নমূলক কাম চলি আছে, যি ধৰণে ডেভেলপ হৈছে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰঙাং দেৱ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।